2024 নিৰ্বাচনক লৈ কেনেদৰে সাজু হৈছে কংগ্ৰেছ উল্লেখ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি মন্তব্য কৰে সেয়া আগবঢ়াইছো মই নাজানো AIUDF দলে হওক বা বিজেপি দলে হওক বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক আমাক ভয় খুৱাবলৈ চেষ্টা কিয় কৰে ইমানবাৰ আমি ক'ব লাগে যে আমি কেয়াৰ নকৰোঁ তেওঁলোকৰ ভাবুকি AIUDFৰ ভাবুকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাবুকি আমি কেয়াৰ নকৰোঁ আমি নিজৰ কামখিনি কৰি যামগৈ কংগ্ৰেছ দল ইতিমধ্যে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছৰ যাত্ৰাৰ যোগেদি ৰাইজৰ ওচৰত গৈছে আমি মাত্ৰ ৰাইজৰ পৰাই ভয় কৰোঁ আমি ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ ৰাইজৰ মৰম বিচাৰোঁ আৰু ৰাইজে যদি আমাক কিবা এটা কাম বেয়া পালে তেওঁলোকৰ পৰা পৰামৰ্শ আমি বিচাৰোঁ তো সেইকাৰণে আগতেও কৈছোঁ এতিয়াও কৈছোঁ যে AIUDF আৰু কংগ্ৰেছ দলৰ সম্পৰ্কত মিত্ৰতা হোৱাৰ সম্ভাৱনা শূন্য এইখিনি মই এতিয়া দিল্লীত আমাৰ সদনৰ অধিৱেশন চলি আছে আৰু এইখিনিয়ে কথা আমি দিল্লীত গৈ পাতিবলৈ বিচাৰোঁ যে আমাৰ হাতী মানৱৰ সমস্যা প্ৰদূষণৰ সমস্যা বাগানৰ শ্ৰমিকসকলৰ সমস্যা এইখিনি সমস্যাবোৰেতো আমি কেন্দ্ৰৰ চৰকাৰৰ পৰা জানিবলৈ বিচাৰোঁ যে কেনেদৰে তেওঁ সমাধান কৰিছে কিন্তু আপোনালোকেতো দেখিলেই যে তেওঁ 5 দিন বন্দে মাতৰমৰ ওপৰত ইতিহাসৰ ওপৰত তেওঁলোকৰ ৰাজনীতিৰ ওপৰত 5 দিন তেওঁলোকে চৰ্চা কৰিলে কিন্তু বাস্তৱত বৰ্তমানত যি মানুহৰ সমস্যা তাৰ ওপৰত তেওঁলোকৰ চৰ্চা নকৰে বিভিন্ন আমাৰ সমস্যাবোৰ আছে আৰু সেইটোৱে দুখ লাগে যে আজি সদনত য'ত সাধাৰণ ৰাইজে জানিব পাৰে বুজিব পাৰে যে কেন্দ্ৰীয় চৰকাৰে কেনেদৰে পদক্ষেপ বিভিন্ন ক্ষেত্ৰত ল'ব সেই সদনত আজি গুৰুত্বপূৰ্ণ সময় ৰাইজৰ বাস্তৱিক সমস্যাত দিয়াতকৈ তেওঁলোকৰ কি ৰাজনৈতিক ইতিহাস বা ৰাজনৈতিক দৃষ্টিভংগীৰে কেনেদৰে বন্দে মাতৰম তেওঁলোকে ওপৰত আলোচনা কৰাটো বিচাৰে তাৰ ওপৰত 5 দিন দিলে আৰু যোৱাকালিও আমি দেখিলোঁ গুৰুত্বপূৰ্ণ বিষয় এটা আছিল প্ৰদূষণৰ ওপৰত সেইখিনিও তেওঁলোক নল'লে যদি আমি সদনৰ ভিতৰতে যদি আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি দাবী জনাব নোৱাৰোঁ তেওঁলোকৰ পৰিকল্পনা যদি আমি জানিবলৈ নোৱাৰোঁ কেনেকৈ জানিম সদন একমাত্ৰ এটা মঞ্চ য'ত আমি নিজৰ প্ৰশ্নও ৰাখিব পাৰোঁ আৰু চৰকাৰে কি কৰিব সেইখিনিও আমি জানিব পাৰোঁ আজি সদনৰ এনেদৰে যে ব্যৱহাৰ কৰা গৈছে আমাৰ লোকতন্ত্ৰৰ বাবে ৰাইজৰ জনা অধিকাৰৰ বাবে যথেষ্ট দুৰ্ভাগ্য